আপোনালোকে জানেনে গুৱাহাটীতে আছে ব্ৰহ্মাই সৃষ্টি কৰা এটা মন্দিৰ। আৰু এই মন্দিৰটোৰ নাম হৈছে নৱগ্ৰহ মন্দিৰ, এটা প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত মন্দিৰ। গুৱাহাটী মহানগৰৰ চিত্ৰাচল পাহাৰত থকা এই মন্দিৰত আছে বহু ঐতিহাসিক সমল। জ্যোতিষবিদ্যাৰ এক জাগ্ৰত পীঠ এই মন্দিৰ। বিশ্বৰ প্ৰথম জ্যোতিষ চৰ্চা কেন্দ্ৰ এই নৱগ্ৰহ দেৱালয়। কালিকা পুৰাণৰ মতে এই মন্দিৰ স্বয়ং ব্ৰহ্মাই সৃষ্টি কৰিছিল আৰু ইয়াতে বশিষ্ঠ আৰু নাৰদ মুনিয়ে জ্যোতিষ চৰ্চা আৰম্ভ কৰিছিল। এই মন্দিৰত 9টা গ্ৰহৰ শিলচিহ্ন আছে বাবে ইয়াক নৱগ্ৰহ মন্দিৰ বুলি কোৱা হয়। এই স্থানত বিখ্যাত জ্যোতিষবিদ বৰাক মিহিৰে জ্যোতিষ চৰ্চা কৰিছিল বুলিও কোৱা হয়। কালিকা পুৰাণৰ মতে নৱগ্ৰহ মন্দিৰৰ ভিতৰত থকা লিংগসমূহ নিৰ্মাণ কৰিছিল